তেল তো জান মানে তুলাখান নয় তুলাখান ভালো সকলে গবেষণা মন্ডলী সম্বোধনা জানাব আমার সম্মানীয় মন্ত্রী অসম সরকার জয়ন্ত মল্লবৰী ডাঙৰীয়া। আমি পরবর্তী কার্যসূচী আগবাঢ়িছো। আমি আমার সম্মানীয় অভিভাবক মন্ত্রী তথা আমার অসম সরকার সম্মানীয় মন্ত্রী সম্মানীয় জয়ন্ত মল্লবৰী ডাঙৰীয়াক আমি ভারতীয় জনতা পার্টি তামুলপুর জেলার পৰা এখন আৰণাৰে সম্বৰ্ধনা জনাব আমার সম্মানীয় সভাপতি টিক্টৰ কুমাৰ ডাঙৰীয়া। ইয়াৰ লগে লগে আমি সম্মানীয় অসম ৰাজ্যিক বিজেপি সম্মানীয় সাধাৰণ ব্যক্তি ডাঙৰীয়া ডাঙৰীয়া তেখেতক সম্বৰ্ধনা জনাব সম্মানীয় মন্ত্ৰী ডাঙৰীয়া। সাধাৰণ সম্পাদক ফুল গোহাঁই ডাঙৰীয়া চাইলেণ্ট কৰি ৰাখিব। বিটিআৰৰ নিৰ্বাচন আহিছে, গতিকে বিটিআৰৰ নিৰ্বাচনত আজি আমি তামুলপুৰ জিলাৰ 6খনকৈ মণ্ডল সমিতিৰ বিষয়ববীয়াসকলৰ লগত আমি আলোচনাত বহিছোঁ যে আমাৰ এই আগন্তুক বিটিআৰ নিৰ্বাচনৰ আমাৰ সিদ্ধান্ত কি হ'ব লাগে, কেনেধৰণে সংগঠনটো আগবাঢ়িব লাগে, আমি কি ধৰণে নিৰ্বাচন খেলিব লাগে, তেখেতসকলৰ পৰা পৰামৰ্শ আমি লৈছোঁ আৰু সকলো দিশৰে আলোচনা হৈছে। আমাৰ সংগঠনটো কেনেকৈ শক্তিশালী কৰা যায়, ক'ত শক্তিশালী হৈ আছে আৰু শক্তিশালী কৰিব লাগিব, ক'ৰবাত কিবা কম আছে নেকি, কাৰণ নিৰ্বাচন যিহেতু হ'ব, নিৰ্বাচনৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ আৰু এই প্ৰস্তুতি চলাওঁতে আমাৰ দুটা কথা, আমাৰ দলীয় নেতৃত্বই সিদ্ধান্ত ল'ব যে আমি কেনেকৈ ইলেকশ্যন খেলিম, অকলে ইলেকশ্যন খেলিম নে এলায়েন্সত ইলেকশ্যন খেলিম, আৰু সেইকাৰণে সকলোৰে পৰা মতামত সকলোৰে কথাখিনি আমি জানিবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ আটাইকেইখন জিলাতে এগৰাকী মন্ত্ৰী আৰু এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তাক দায়িত্ব দিছিল। তামুলপুৰ জিলাত মোৰ দায়িত্ব আছে। আজি আহি সকলোকে লগ পালোঁ আৰু প্ৰাৰম্ভিক কথা বতৰাখিনি আলোচনা কৰিলোঁ। আমি সকলো ইলেকশ্যনতে আগ্ৰাসী। আমাৰ ইলেকশ্যনটো মানে আমাৰ ইলেকশ্যনটোৱে সদায় চিনচিয়াৰলি খেলোঁ, যি ইলেকশ্যনে হওক। সি লাগিলে সমবায় ইলেকশ্যনতো যদি আমাৰ দলে প্ৰাৰ্থিত্ব দিয়ে সেইটো আমি চিনচিয়াৰলি খেলোঁ, আৰু ৰাষ্ট্ৰপতিৰ ইলেকশ্যনত আমি চিনচিয়াৰলি খেলোঁ। এনেকুৱা আমাৰ কাৰণে কোনো ইলেকশ্যন সৰু ডাঙৰ নহয়। একেবাৰে লোকসভা, বিধানসভা, সমবায় ইলেকশ্যন, পঞ্চায়তৰ ইলেকশ্যন, ৰাষ্ট্ৰপতি ইলেকশ্যন, চবতে আমি চিনচিয়াৰলি ইলেকশ্যন খেলোঁ। ইলেকশ্যন আমাৰ কাৰণে কোনো সৰু ডাঙৰ নহয়। এতিয়া প্ৰাৰম্ভিক কথা বতৰাই চলি আছে, সেইকাৰণে দলীয় সতীৰ্থসকলৰ মতামতো লৈছোঁ যে সতীৰ্থসকলে তেওঁলোকে কি ধৰণে বিচাৰে মিত্ৰতা, মানে কাৰণ আমাৰ পঞ্চায়ত মানে তৃণমূল পৰ্যায়ৰ নিৰ্বাচনবিলাকৰ মিত্ৰতাটো আগে পিছে যদি চাই আমাৰ তৃণমূল পৰ্যায়তে হয়। গতিকে আগৰ নিৰ্বাচনবিলাকৰ কথাবিলাকলৈ আমি সকলোৰে মতামত লৈছোঁ। এতিয়ালৈকে আমাৰ কোনো সিদ্ধান্ত হোৱা নাই যে আমি মিত্ৰ দল হিচাপে ইলেকশ্যন খেলিম নে অকলে ইলেকশ্যন খেলিম, কোনো সিদ্ধান্ত নাই। আৰু সকলোৰে লগত আলোচনা কৰিছোঁ, সংগঠনত ক'ৰবাত কমি আছে যদি সেইখিনি ডেভেলপ কৰাৰ চেষ্টা কৰিছোঁ। আমাৰ সাংগঠনিক ভেটি যথেষ্ট শক্তিশালী, খুব ভাল, বিশেষ জিলাখনতো খুব ভাল। কংগ্ৰেছ দলে তেনেকুৱা ধৰণৰ এজন সন্দেহযুক্ত মানুহক, যাৰ পাকিস্তানৰ লগত সম্পৰ্ক থকাটো মোটামুটিকৈ প্ৰমাণিতই হৈছে, তেনেকুৱা মানুহৰ নাম দিয়াটোৱে কংগ্ৰেছ দলৰ কাৰণে লজ্জাজনক ঘটনা। কংগ্ৰেছ দলে অন্ততঃ তেনেকুৱা মানুহৰ নামেই দিব নাপায়। যদি দিছে মইতো নাজানো দিছে নে নিদিছে, আৰু তেওঁক কিয় দিব বাৰু এনেকুৱা এখন কমিটি যিয়ে পাকিস্তানে ভাৰতবৰ্ষক যে আক্ৰমণ কৰাৰ সময়ত সন্ত্ৰাসবাদীসকলৰ সহায়ত আছে, সন্ত্ৰাসবাদীসকলক সদায় পৃষ্ঠপোষকতা, তেনেকুৱা এখন ৰাষ্ট্ৰৰ বিৰুদ্ধে কথা ক'বলৈ বিশ্বক জনাবলৈ কাৰণে এটা টীম যাব, তাত গৌৰৱ গগৈ কেনেকৈ যাবহে? তাত গৌৰৱ গগৈ যোৱাৰ যোগ্যতা আছে নেকি? যিজন মানুহৰ ঘৈণীয়েকে পাকিস্তানৰ পৰা দৰমহা লয়, ল'ৰা ছোৱালীকেইটা আজিৰ তাৰিখত ভাৰতীয় নহয়, তেওঁ নিজে মানে বিদেশ মন্ত্ৰালয়ে নজনাকৈ পাকিস্তানত গৈ থাকি আহিছে। এই ধৰণৰ মানুহ এটা সেই তেনেকুৱা এটা মিছনত যাব পাৰে নেকি? আৰু তেওঁৰ হৈ যে এই সংবাদ মাধ্যমে ক'ৰবাত ওকালতি কৰিব বিচাৰিছে, বহুত ভয়ানক কথা।
একদম বহুত ডাঙৰ ভয়ানক কথা যে এনেকুৱা মানুহ এজনৰ সপক্ষে অসমৰ কোনোবা সংবাদ মাধ্যম বা মানুহে ক'ব পাৰে ৰাষ্ট্ৰৰ নিৰাপত্তাটো সকলোতকৈ আগত, বাকী চব কথা বাদ দিয়ক, ৰাষ্ট্ৰৰ নিৰাপত্তাৰ লগত ক'তো কম্প্ৰমাইজ নহয়। দেখিছে দেখোন একদম জিন্দাবাদ মাৰি আছে, হাহাকাৰ, দলৰ যিটো উৎসাহ জিন্দাবাদ দিয়ে আছে, চাৰিওফালে হাহাকাৰ অৱস্থা। স্যার 5 মন্ত্রী বিধায়ক দায়িত্ব দিয়ার পিছত 5 জিলাত আপোনালোক দায়িত্ব দিয়ার পিছত ইউপিপিএলও তেওঁলোকৰ 40টা সময় 40 গৰাকী দায়িত্ব দিছে। দিবই সকলোৱে, ইলেকশ্যনৰ সময়ত দায়িত্ব যদি নিদিয়ে তাই হয় দুৰ্বল মানুহ, দায়িত্ব চবেই দিব লাগে, পাৰিলে কংগ্ৰেছেও দিব লাগে দায়িত্ব, CPMও দিব লাগে দায়িত্ব, তেওঁলোকৰ সংগঠন নাই, দিবলৈ মানুহ নাই কাৰণে দিয়া নাই। আমাৰ মানুহ আছে, সকলোৱে দিছে, ইউপিপিএলৰো মানুহ আছে দিছে, আমাৰো মানুহ আছে দিছোঁ, কংগ্ৰেছৰ এতিয়া মানুহ নাই দিয়া নাই, BPFও নিশ্চয় দিছে কাৰণ তেওঁলোকৰো মানুহ আছে দিছে চাগে, CPMৰ এতিয়া মানুহ নাই ক'ৰ পৰা দিব, গতিকে যাৰ মানুহ নাই দিয়া নাই আৰু।